হয়, আমাৰ যোগীঘোপা এলেকাত অসংখ্য ইটা ভাটা হৈছে। আমাৰ আৱশ্যক আছে ইটা ভাটাৰ, যিসমূহ প্ৰদূষণমুক্ত মানি চলি আছে, মানে বিধি বিধান মানি চলি আছে, সেইবোৰ ইটা ভাটালৈ মোৰ বা আমাৰ কোনো ব্যক্তিগত অভিযোগো নাই, আপত্তিও নাই। আমাক ইটা ভাটাৰ যিটো আৱশ্যক আছে, কিন্তু এই ইটা ভাটাসমূহে যধে মধে য'ৰ ত'ৰ পৰা মাটি খান্দি সেই ইটা ভাটাসমূহত ব্যৱহাৰ কৰি আছে। কিছুমান ঠাইত এনেকৈ গাঁত খান্দিছে, যিবোৰ গাঁত জলাশয়ৰ সৃষ্টি হৈছে, পানী জমা হয়, তাৰ কিছুমান শিশুও মৃত্যু হোৱা ঘটনা এই অঞ্চলত ঘটি গৈছে। গতিকে আমি ফৰেষ্ট বিভাগত অনুৰোধ জনাওঁ যে এই ইটা ভাটাসমূহ য'ৰ পৰা মাটি সংগ্ৰহ কৰে, বিধি বিধান মানি চলি যেন মাটিখিনি সংগ্ৰহ কৰে, তাৰ প্ৰতি দৃষ্টি ৰাখিবৰ কাৰণে অনুৰোধ জনাইছোঁ। খেতি বাতি কৰিব নোৱাৰোঁ, ধূলি বালু কাৰ্বন যায় ঘৰত নুমে, কাপোৰ শুকুৱাই দিব নোৱাৰোঁ আমি। আৰু প্ৰত্যেক বছৰে আমাৰ কুমাৰঘাট এলেকাত কেঞ্চাৰৰ পেচেণ্ট 3-4টাকৈ বাঢ়ি আছে, দ্ৰুতগতিত বাঢ়ি আছে। সেইকাৰণে মানে আমি বৰ্তমান পূৰা ৰাইজে আমি হঠাৎ আমি যোগীঘোপা অঞ্চলত বহুতেই ইটা ভাটা হৈ আছে, য'ত স্কুল ঘৰৰ ওচৰতো ইটা ভাটা হৈছে। বৰাক ভাটা এটা আছে, তাতে অংগনবাদী কেন্দ্ৰ আছে, তাৰ ওচৰতে স্কুল আছে, তাৰ ওচৰতে বৰাক ভাটা এটা হৈছে। আমি বাৰম্বাৰ তেখেতক আমি অৱগত কৰি আহিছোঁ। ইটা ভাটা হৈ আছে, পাৰ্মিশ্যন মানে প্ৰায় মানে লেখালেখি চলি আছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।